আৰু এক ব্ৰেকিং নিউজ লৈ আহিছো প্ৰদেশ কংগ্ৰেছত মুখ্যম আঘাত কংগ্ৰেছ ত্যাগ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ এই মুহূৰ্তৰ এক ডাঙৰ খবৰ লৈ আহিছো প্ৰদেশ কংগ্ৰেছত মুখ্যম আঘাত কংগ্ৰেছ ত্যাগ কৰিছে প্ৰাক্তন সভাপতি ভূপেন বৰাই মল্লিকাৰ্জুন খাৰগেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ভূপেন বৰাই পুনৰবাৰ জনাব বিচাৰিছো আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছত মুখ্যম আঘাত কংগ্ৰেছ ত্যাগ কৰিছে প্ৰাক্তন সভাপতি ভূপেন বৰাই মল্লিকাৰ্জুন খাৰগেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ভূপেন বৰাই আমি উল্লেখ কৰিব বিচাৰিছো বহুকেইটা বিতৰ্কৰ নাম সোমাই পৰিছিল ভূপেন বৰাৰ শেহতীয়াকৈ মহিলাক অশ্লীল ইংগিত প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছিল ভূপেন বৰাৰ বিৰুদ্ধে আৰু দেখিবলৈ পোৱা গৈছে ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰিছে অধ্যক্ষ মল্লিকাৰ্জুন খাৰগেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে পুনৰবাৰ জনাইছো এই ৰাজনৈতিক এক ডাঙৰ খবৰ প্ৰদেশ কংগ্ৰেছত মুখ্যম আঘাত কংগ্ৰেছ ত্যাগ কৰিছে প্ৰাক্তন সভাপতি ভূপেন বৰাই আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মুখ্যম আঘাত কৰিছে কংগ্ৰেছ ত্যাগ কৰিছে প্ৰাক্তন সভাপতি ভূপেন বৰাই আৰু ভূপেন বৰা শেহতীয়াকৈ বহুকেইটা বিতৰ্কত সোমাই পৰিছিল আৰু শেহতীয়াকৈ মহিলাক অশ্লীল ইংগিত প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছিল ভূপেন বৰাৰ বিৰুদ্ধে আৰু এই সন্দৰ্ভত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ ত্যাগ কৰিছে প্ৰাক্তন সভাপতি ভূপেন বৰাই অধ্যক্ষ মল্লিকাৰ্জুন খাৰগেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ভূপেন বৰাই কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ স্থিতি স্পষ্ট হোৱা নাই কিন্তু এক খবৰ অনুসৰি কংগ্ৰেছ ত্যাগ কৰিছে প্ৰাক্তন সভাপতি ভূপেন বৰাই অধ্যক্ষ মল্লিকাৰ্জুন খাৰগেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ভূপেন বৰাই আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত মুখ্যম আঘাত শেহতীয়াকৈ যি বিতৰ্কত নাম সাঙুৰ খাই পৰিছিল ভূপেন বৰাৰ মহিলাক অশ্লীল ইংগিত প্ৰদান কৰাৰ এক ভিডিঅ' ভাইৰেল হৈ পৰিছিল আৰু সেই ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে ৰাজ্যজুৰি যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু ইতিমধ্যে মল্লিকাৰ্জুন খাৰগেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ভূপেন বৰাই ৰকিবুল হুছেইনৰ ওপৰত খৰ্গহস্ত হৈ পদত্যাগ কৰাৰ এক খবৰ আহি পৰিছে ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ ৰকিবুল হুছেইনৰ ওপৰত খৰ্গহস্ত হৈ পৰিছে ভূপেন বৰা যাৰ ফলত কংগ্ৰেছ ত্যাগ কৰিছে ভূপেন বৰাই প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল ভূপেন বৰা আৰু ভূপেন বৰা খৰ্গহস্ত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ মল্লিকাৰ্জুন খাৰগেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে তাৰ সমান্তৰালকৈ ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছত মুখ্যম আঘাত দল ত্যাগ কৰিছে প্ৰাক্তন সভাপতি ভূপেন বৰাই ৰকিবুল হুছেইনৰ ওপৰত খৰ্গহস্ত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে মল্লিকাৰ্জুন খাৰগে আৰু ৰাহুল গান্ধীলৈও প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ আৰু শেহতীয়াকৈ যিটো বহুকেইটা বিতৰ্কত নাম সাঙুৰ খাই পৰিছিল ভূপেন বৰাই আৰু লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো তেওঁৰ মন্তব্যত এই ইংগিত প্ৰদান কৰি আহিছিল ভূপেন বৰাই প্ৰদেশ কংগ্ৰেছ ত্যাগ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি আহিছিল আৰু সেই কথা এতিয়া সত্য প্ৰমাণিত হৈছে দল ত্যাগ কৰিছে ভূপেন বৰাই মল্লিকাৰ্জুন খাৰগে আৰু ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ ৰকিবুল হুছেইনৰ ওপৰত খৰ্গহস্ত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ভূপেন বৰাই আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো তেওঁৰ মন্তব্যৰ জৰিয়তে কিছু ইংগিত প্ৰদান কৰি আছিল আৰু ভূপেন বৰাই দল ত্যাগ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইংগিত প্ৰদান কৰি আছিল আৰু সেই কথা এতিয়া সত্য প্ৰমাণিত হৈছে ভূপেন বৰাই দল ত্যাগ কৰিছে আৰু এক ৰাজনৈতিক ডাঙৰ খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাই আছো প্ৰদেশ কংগ্ৰেছ ত্যাগ কৰিছে প্ৰাক্তন সভাপতি ভূপেন বৰাই প্ৰদেশ কংগ্ৰেছত বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যম আঘাত কংগ্ৰেছ ত্যাগ কৰিছে প্ৰাক্তন সভাপতি ভূপেন বৰাই ৰকিবুল হুছেইনৰ ওপৰত খৰ্গহস্ত হৈ পদত্যাগ কৰিছে ভূপেন বৰাই ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে মল্লিকাৰ্জুন খাৰগে আৰু ৰাহুল গান্ধীলৈ আৰু এই খবৰে এতিয়া ৰাজ্যৰ ৰাজনীতিত তুলপাৰ লগাইছে যেহেতু এজন জ্যেষ্ঠ কংগ্ৰেছী নেতা আৰু সেই কংগ্ৰেছী নেতাজনে ত্যাগ কৰিছে কংগ্ৰেছ দল আৰু এই মুহূৰ্তত আমি সবিশেষ জানিব বিচাৰিছো পোনপটীয়াকৈ সংযুক্ত হৈছো
এছ'চিয়েট এডিটৰ জোনজ্যোতি দত্ত বৰাৰ সৈতে পোনপটীয়াকৈ জোনজ্যোতি আপোনাৰ কাষলৈ আহিছো এক ৰাজনৈতিক ডাঙৰ খবৰ যেহেতু পুৱাৰ ভাগতে আহি পৰিছে ৰকিবুল হুছেইনৰ ওপৰত খৰ্গহস্ত হৈ পদত্যাগ কৰিছে ভূপেন বৰাই আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছো জোনজ্যোতি দত্ত বৰা কংগ্ৰেছত প্ৰদেশ কংগ্ৰেছত এক মুখ্য আঘাত বুলিব পাৰি যেহেতু ভূপেন বৰা প্ৰাক্তন সভাপতি প্ৰাক্তন বিধায়ক এওঁকে কংগ্ৰেছ ত্যাগ কৰিলে ইয়াৰ মূল কাৰণ হিচাপে তেওঁ যিখন পত্ৰ প্ৰেৰণ কৰিছে ৰাহুল গান্ধী আৰু অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেলৈ তাত তেওঁ উল্লেখ কৰিছে যে ৰকিবুল হুছেইনৰ ওপৰত খৰ্গহস্ত হৈ এই পদত্যাগ কৰা বুলি কৈছে যিহেতু স্বাভিমানী অসমীয়াই কংগ্ৰেছ দলত কাম কৰিব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈছে বুলিও আন এটা অভিযোগ উত্থাপন হৈছে প্ৰকৃততে দীৰ্ঘদিনে এটা চৰ্চা হৈ আছিল যে ভূপেন বৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ প্ৰকৃততে ভূপেন বৰাই কংগ্ৰেছত থাকিও ভিতৰি বিজেপি দলৰ হৈ কাম কৰি আছিল এই কথাটো বহুতবাৰ অভিযোগ উত্থাপন কৰিছিল কিন্তু নিৰ্বাচনৰ প্ৰাকখনত যেতিয়াই ভূপেন বৰাক বিৰোধী দলসমূহৰ সৈতে মিত্ৰতাৰ প্ৰসংগত দায়িত্ব দিছিল তাৰ সমান্তৰালভাৱে ৰকিবুল হুছেইনৰ ওপৰতো দায়িত্ব প্ৰদান কৰিছিল যিহেতু ভূপেন বৰাৰ প্ৰতি এটা সন্দেহ আছিল প্ৰদেশ কংগ্ৰেছৰ প্ৰতিজন নেতাৰ গতিকে এনে পৰিপ্ৰেক্ষিতত ভূপেন বৰাৰ লগত ৰকিবুল হুছেইনক সংযুক্ত কৰি দিয়া হৈছিল বিৰোধীৰ মিত্ৰতাৰ প্ৰসংগত আৰু হয়তো এই প্ৰসংগতে খৰ্গহস্ত হৈ ভূপেন বৰাই অৱশেষত কংগ্ৰেছ ত্যাগ কৰিলে আৰু যিহেতু তেখেতে কংগ্ৰেছৰ সভাপতি হৈ থকা অৱস্থাতো প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থকা সময়তো ভিতৰি বিজেপি হৈ কাম কৰাৰ এক অভিযোগ উত্থাপন হৈছিল আৰু এই কথাই আজি এই পদত্যাগৰ কথাটোৱে এই কথাটো এটা নিশ্চিত দিয়ে বুলি ইতিমধ্যে বিভিন্ন মহলত চৰ্চা হৈছে প্ৰকৃততে ভূপেন বৰাই কংগ্ৰেছ দলক যিধৰণে আগবঢ়াই নিব বিচাৰিছিল তাতকৈ বিজেপিৰ বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ অনুগামীসকলৰ সৈতে এটা গোপন সম্পৰ্ক ৰক্ষা কৰি অহাটো দীৰ্ঘদিনীয়া অভিযোগ উত্থাপন হৈ আছিল আৰু এই বিষয়টোত প্ৰদেশ কংগ্ৰেছৰ প্ৰত্যেকজন নেতাই অনুভৱ কৰিছিল আৰু প্ৰত্যেকজন নেতাই এই বিষয়ত ওপৰ মহলত বিশেষকৈ পূৰ্বতে এই বিষয়ত তেওঁলোকে অভিযোগ দাখিল কৰিছিল কিন্তু হয়তো প্ৰমাণৰ অভাৱত বা সকলোৱে মুকলিকৈ এই বিষয়টো আলোচনা নকৰাৰ অভাৱত এনেদৰে তেওঁক দলত স্থান দিছিল তাৰ পৰিপ্ৰেক্ষিততে গৌৰৱ গগৈক সভাপতিৰ দায়িত্ব প্ৰদান কৰা হৈছিল কিন্তু এই মুহূৰ্তত যিহেতু প্ৰদেশ কংগ্ৰেছ এতিয়া নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে বুলি ক'ব পাৰি বা মাজত এটামান মাহ আছে বুলি ক'ব পাৰি এনে মুহূৰ্তত কিন্তু ভূপেন বৰাৰ পদত্যাগে কংগ্ৰেছ দল যেন ক্ষতি নকৰিব সেই কথা আমি নুই কৰিব নোৱাৰোঁ কংগ্ৰেছ দলৰ ক্ষতি হ'বই কিয়নো এজন প্ৰাক্তন বিধায়ক প্ৰাক্তন সভাপতি তেখেতে দলৰ হৈ কাম কৰি আছিল আৰু তেখেতৰ কিছু সংখ্যক অনুগামী আছিল গতিকে এনে পৰিপ্ৰেক্ষিতত কংগ্ৰেছ নেতৃত্বই এই ক্ষেত্ৰৰ পদত্যাগৰ প্ৰসংগত কেনেধৰণে বিষয়টো বিবেচনা কৰিব বা কেনেদৰে আগবাঢ়ে সেই লৈ এটা বিশেষ আলোচনাৰ কথা আছে কিন্তু এই মুহূৰ্তত এটা কথাই ক'ব লাগিব যে প্ৰদেশ কংগ্ৰেছতে মুখ্য আঘাত বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক প্ৰাক্তন কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পদত্যাগ কৰিছিল আমি এই মুহূৰ্তত জানিছোঁ আৰু তেখেতে অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল তাৰে এটা আমি মাত্ৰ দুটা কথা জানিব পাৰিছোঁ যে ৰকিবুল হুছেইনৰ ওপৰত খৰ্গহস্ত হৈছে স্বাভিমানী অসমীয়াই কংগ্ৰেছ দলত থাকি কাম কৰিব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈছে এই দুটাই আমি কাৰণ জানিছোঁ আৰু পৰৱৰ্তী সময়ত আমি অধিক তথ্য জানিবলৈ চেষ্টা কৰিম সানিয়া বৰাই কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু খবৰ ওলাই আছে চৰ্চা চলি আছে আৰু বহু কেইজন কংগ্ৰেছী বিধায়কে তেওঁলোকে দল ত্যাগ কৰিব বুলি চৰ্চা চলি আছে জোনজ্যোতি দত্ত বৰা নিশ্চিত ইতিমধ্যে আমি কৈছোঁ যে কেইবাজনো নিলম্বিত বিধায়ক আছে বা তেখেতসকলে কংগ্ৰেছত থাকি বিভিন্ন সময়ত শাসকীয় পক্ষৰ লগত মিতিৰালি কৰি আছিল তেখেতসকলক কেইবাজনক দল ত্যাগ কৰাৰ চিন্তা চৰ্চা কৰি আছিল কাৰণ তেওঁলোক হয় জোনজ্যোতি দত্ত বৰা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ যিহেতু আজি ৰাইজৰ দলত যোগদান কৰিব আব্দুৰ ৰছিদ মণ্ডলে এই মুহূৰ্তত তেওঁ কিছু মন্তব্য আহি আছে আমাৰ হাতত সেই আমি এই মুহূৰ্তত মন্তব্য শুনাব বিচাৰিছোঁ আৰু ইতিমধ্যে যেটো আমি উল্লেখ কৰিছোঁ প্ৰদেশ কংগ্ৰেছত নিৰ্বাচনৰ পূৰ্বে মুখ্যম আঘাত পৰিছে কংগ্ৰেছ ত্যাগ কৰিছে প্ৰাক্তন সভাপতি ভূপেন বৰাই মল্লিকাৰ্জুন খাৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ভূপেন বৰাই আৰু ৰকিবুল হুছেইনৰ ওপৰত খৰ্গহস্ত হৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ আৰু স্বাভিমানী লোকে কংগ্ৰেছত থাকিব নোৱাৰে বুলি তেওঁ উল্লেখ কৰিছে আৰু ইতিমধ্যে এক্স হেণ্ডেলৰ পৰা ভূপেন বৰাই আঁতৰালে নিজৰ কংগ্ৰেছৰ পদবী